हेलो फ्रेंड्स, आज আমি পলিনোমিয়াল ফাংশন কিয় কন্টিনিউয়াস হয় আলোচনা কৰিম। আমি জানো যে পলিনোমিয়াল ফাংশন কি হয়। পলিনোমিয়াল ফাংশন হল a polynomial function of degree n in the variable x is a function of the form px equal to an x to the power n plus an minus 1 x to the power n minus 1 up a1x plus a naught. a is a real number, an is not equal to 0 और n to होइसे whole number। আলোচনা কৰাৰ আগত জানিব লাগিব যে কন্টিনিউয়াস ফাংশন কি হয়। জেনেৰেলি যিবোৰ ফাংশনৰ গ্ৰাফত কোনো ব্ৰেক পইণ্ট নাথাকে তেনেকুৱা ফাংশনবোৰক কন্টিনিউয়াস ফাংশন বোলা হয়। আমি কিছুমান ফাংশনৰ গ্ৰাফৰ উদাহৰণ লওঁ। এক নম্বৰত লৈছো আমি f of x equal to x। f of x equal to x ৰ গ্ৰাফডাল আমি চিত্ৰত দেখাইছো। তাত যেটো আমাক তাৰ গ্ৰাফডালৰ আমি দেখিলে গম পাম যে তাত কোনো এটা ব্ৰেক পইণ্ট নাই, ই অসীমলৈ গৈ আছে, গতিকে ই এটা কন্টিনিউয়াস ফাংশন বুলি ক'ব পৰা যায়। গতিকে f of x equal to x is continuous। আমি আৰু এটা এক্সাম্পল লৈছো gx equal to x square। ইয়াৰ আমি গ্ৰাফটো চাম। গ্ৰাফটো দেখিলো যে ই এটা প্যাৰাবোলা, কাৰণ y is equal to x square বা g of x is equal to x square is always a প্যাৰাবোলা। ইয়াতো কোনো ব্ৰেক পইণ্ট নাই, প্ৰতিটো পইণ্টত ই কন্টিনিউয়াস হৈ আছে, গতিকে ই আমাক কন্টিনিউয়াস ফাংশন বুলি ক'ব পাৰিম। গতিকে g of x equal to x square is also a continuous function because it contains no break point। এতিয়া যদি আমি গ্ৰাফ f of x and g of x ক যোগ কৰো, তেতিয়া আমি যদি h of x টো লওঁ, h of x is equal to g f of x plus gx, তেতিয়া কি পাম h of x is equal to x plus x square। এতিয়া আমি h of x ৰ গ্ৰাফ আঁকিবলৈ চেষ্টা কৰিম। h of x is equal to আমি কিমান পালো x plus x square, গতিকে আমি y is equal to x square বুলি লিখি পাৰিম। তাৰছত কমপ্লিটিং দা স্কয়াৰ কৰিলে আমি কি পাম x square plus তাৰছত হেতু a plus b whole square ফৰ্মুলা নিবলৈ আমি কমপ্লিটিং দা স্কয়াৰ কৰিছো, x square plus 2x into half plus half whole square minus half whole square। তেতিয়া আমি কি পাম x plus half whole square minus 1/4। গতিকে আমি কি লিখিব পাৰিম x plus half whole square equal to y plus 1/4। গতিকে আমি লাষ্টৰ ইকুৱেশ্যনটো পালোগে যে x plus half whole square equal to y plus 1/4। গতিকে ই এটা প্যাৰাবোলা। এনেকুৱা ইকুৱেশ্যনটো প্যাৰাবোলা থাকে আৰু ইয়াৰ ভাৰ্টেক্সটো হৈছে -half আৰু -1/4। আমি এতিয়া গ্ৰাফত ইয়াক আঁকি চাম। গতিকে hx ৰ গ্ৰাফডাল x plus x square আমি প্যাৰাবোলা পালো, প্যাৰাবোলাটো আঁকিলো। আমাৰ ইকুৱেশ্যনটো ফাইন কৰি আমি প্যাৰাবোলাটো ভাৰ্টেক্স কি পালো -half আৰু -1/4। গতিকে -half আৰু -1/4 লৈ আমি গ্ৰাফটো আঁকিলো। এটো এটা প্যাৰাবোলা হ'ল, ইয়াত কোনো ব্ৰেক পইণ্ট নাই, গতিকে h of x is continuous। we get h of x is equal to f of x plus g of x is continuous। so if two function f and g is continuous at a point c, then f plus g will also continuous at c from the above diagram। যদি দুটা ফাংশন f আৰু g কন্টিনিউয়াস হয় এই c পইণ্টত, তেতিয়া হিহঁতৰ যোগফলো কন্টিনিউয়াস হ'ব c পইণ্টত। প্ৰপাৰ্টি 1 হিচাপে ধৰিলো এটো আমি। এতিয়া আমি f of x and g of x যদি মাল্টিপ্লাই কৰো, তেতিয়া px বুলি ধৰিলো, px equal to fx into gx। গতিকে px equal to x into x square। গতিকে আমি কিমান পাম x cube। এতিয়া আমি px ৰ গ্ৰাফ আঁকিবলৈ ট্ৰাই কৰিম। px equal to x cube ৰ গ্ৰাফ আঁকিবলৈ এতিয়া আমি ট্ৰাই কৰিম। কাষৰ চিত্ৰত px ৰ গ্ৰাফ দিয়া আছে, y equal to x cube ৰ গ্ৰাফটো আমি সাইডত দেখিছো। তাত দেখিছো যে px equal to x cube গ্ৰাফত দেখা গল যে ইয়াত কোনো এটা ব্ৰেক পইণ্ট নাই, গতিকে ই এটা কন্টিনিউয়াস ফাংশন। কোনো ব্ৰেক পইণ্ট নথকাৰ কাৰণে আমি এটা কন্টিনিউয়াস ফাংশন বুলি ক'ব পাইছো। now we get px equal to fx into gx is continuous because x cube is continuous। thus if two function f and g are continuous at the point c, then their multiplication f into g is also continuous at the point c। যেতিয়া দুটা ফাংশন f আৰু g continuous হৈছে হে c পইণ্টত, হিহঁতৰ মাল্টিপ্লিকেশনো কন্টিনিউয়াস হ'ব হে c পইণ্টত। প্ৰপাৰ্টি নাম্বাৰ 2 হিচাপে ইয়াক ধৰিলো। এইকেইটা প্ৰপাৰ্টি ইউজ কৰি আমি পলিনোমিয়াল ফাংশনটো কন্টিনিউয়াস দেখাবলৈ আমি চেষ্টা কৰিম। জেনেৰেলাইজড ফৰ্ম অফ n ডিগ্ৰী পলিনোমিয়ালটো আছিল কি
px equal to a0 plus a1x plus a2x square up to an x to the power n. য'ত আমাৰ যিখিনি ai's খিনি আছিলে a0 a1 a2 an খিনি আছিলে হ'ল আমাৰ ৰিয়েল নাম্বাৰ. ai's belongs to set of real number. যদি আমি এটো এনেকৈ লিখো a0 টো আমি যদি f1x বুলি ধৰো প্লাছ a1x টো f2x তেনেকৈ f3x এনেকৈ আপ টু যদি আমি লিখো fnx. গতিকে আমি এতিয়া লম প্ৰথম আমি f1x টো কিমান ধৰিলো f1x is equal to a0. তাৰমানে এটো যদি আমি লও y বুলি y is equal to a0. আমি এতিয়া এটো গ্ৰাফ আঁকিম y is equal to a0 ৰ গ্ৰাফ ডাল আঁকিম. এতিয়া আমি আঁকিব লাগিব যে y equal to a0. y equal to a0 মানে হ'ল a0 টো আমাৰ যেটো আসলে a0 টো আমাৰ ৰিয়েল নাম্বাৰ আসলে. গতিকে যিকোনো ৰিয়েল নাম্বাৰ হ'ব পাৰে. গতিকে y is equal to something real number equal to আমাৰ গ্ৰাফ ডাল কেনেকুৱা হয় এনেকুৱা হ'ব parallel to x axis. আমি এনেকৈ ধৰিছো এডাল হ'ল y equal to a0. ইয়াত যদি a0 টো প্লাস হৈ ওপৰত যাব যদি a0 টো নেগেটিভ হয় তেতিয়া তললৈ আহিব. আমি যিকোনো কি পাম. গতিকে আমি চালো যে y equal to a0 ই এটা কনস্ট্যান্ট ফাংশন. গতিকে কনস্ট্যান্ট ফাংশন হোৱাৰ লগে লগে ই অলৱেজ কন্টিনিউয়াস. গতিকে আমি f1x টো কি বুলি লিখিব পাম কন্টিনিউয়াস ফাংশন. গতিকে f1x is continuous. আমি সেকেন্ড ফাংশন টো লাইছো. সেকেন্ড ফাংশন দিয়া আছে যে f2x আমি ধৰি লৈছিলো f2x is equal to a1x. গতিকে আমি y is equal to a1x আঁকিব লাগিব এতিয়া y equal to a1x. এটো গ্ৰাফটো কেনেকুৱা হয় এতিয়া আমি আঁকিব লাগিব. গতিকে আমি যদি গ্ৰাফটো আঁকিব চাও ইয়াত a1 টো আকৌ ৰিয়েল নাম্বাৰতে সোমাই আছে. গতিকে যদি আমাৰ এটো পজিটিভ হয় a1 greater than 0 তেতিয়া আমাৰ গ্ৰাফটো কেনেকুৱা হয় যেনেকৈ y equal to x কেনেকৈ আঁকো আমি মানে পাসেজ টু অৰিজিন হ'ব আমাৰ ই অৰিজিনৰ মাজেদি যাব. যদি হে a1 টো greater than 0 হয় তেতিয়া আমাৰ এনেকুৱা হ'ব গ্ৰাফটো বা a1 less than 0 হয় তেতিয়া আমি গ্ৰাফটো এনেকৈ পাম এনেকৈ যাব. আৰু যেতিয়া a1 টো 0 হ'ব আমি এডাল পাম. গতিকে আমি দেখিলো যে যতে ফাংশনটো এনেকৈ আঁকিছো আমি ততে আমি ফাংশনটো কন্টিনিউয়াস পাইছো. গতিকে আমি f2x টো আমি কন্টিনিউয়াস পাম. গতিকে f2x is also continuous. নেক্সট ফাংশন টো লাই আহিছো. নেক্সট ফাংশনত দিয়া আছে যে f3x is equal to a2x square. গতিকে আমি এটো গ্ৰাফ আঁকিব লাগিব. এটা কি হ'ব y equal to a2x square. গতিকে আমি এটো গ্ৰাফটো কেনেকৈ পাম y is equal to x square আমি জানো প্যাৰাবোলা হয়. গতিকে গ্ৰাফটো প্যাৰাবোলা টাইপে হ'ব. যেতিয়া আমাৰ এটো আমাৰ ৰিয়েল নাম্বাৰটা থাকিব যেতিয়া এটো গ্ৰেটাৰ দেন 0 হ'ব তেতিয়া আমি কেনেকৈ পাম এটো প্যাৰাবোলা পাম এনেকৈ. আৰু যেতিয়া এটো আমি 0 পাম তেতিয়া আমি এডালে হ'ব x axis ডাল. আৰু যেতিয়া আমাৰ এটো লেস দেন 0 হ'ব তেতিয়া আমাৰ এনেকৈ উল্টি যাব এটো y equal to - x square এটো y is equal to x square. গতিকে আমি চালো যে যিকোনো এটোৰ ভ্যালু যিকোনো কাৰণে আমি গ্ৰাফটো কি পালো হয় কন্টিনিউয়াসে পালো. গতিকে আমি f3x is equal to a2x square আমি কি বুলি লিখি পাম কন্টিনিউয়াস. গতিকে f3x is also continuous. আমি নেক্সট ফাংশন লৈ যাম. নেক্সট ফাংশন কি হ'ব f4x equal to a3 into x cube. গতিকে আমি এতিয়া এটো গ্ৰাফ আঁকিব লাগিব. এটো গ্ৰাফটো আঁকিম এতিয়া. গতিকে এটো কিমান হ'ব y equal to a3x cube. তাৰমানে y equal to x cube টাইপৰ গ্ৰাফ ডাল হ'ব y equal to x cube টাইপৰ গ্ৰাফ ডাল আমি আঁকিছিলো. এটা এনেকুৱা হয়. গতিকে ইউ এডাল কন্টিনিউয়াস গ্ৰাফে ইয়াত কোনো ব্ৰেক পইণ্ট নাই. গতিকে ইউ এটা কন্টিনিউয়াস. গতিকে আমি কি লিখি পাম f4x is also continuous. গতিকে proceeding in this way আমি এনেকৈ আমি কি পামগে যেনেকৈ f5x up to fnx লৈকে আমি সব কন্টিনিউয়াস পাম. গতিকে আমি কি পালোগে গোটেইখিনি যিখিনি আমি ধৰিছিলো f1x plus f2x f plus f3x বা এটাকে আপ টু fnx লৈকে আমি গোটেই গ্ৰাফখিনি কিমান পালোগে কন্টিনিউয়াস. গতিকে আমি পালোগে যে f1x f2x f3x এইখিনি গোটেইখিনি কন্টিনিউয়াস ফাংশন. আমি বেলেগ ভাবেও এটো কন্টিনিউয়াস ফাংশন দেখাব পাৰিম. আমি জানো যে f1x equal to a0 is always continuous because it is constant function. আৰু যদি আমি f2x লৈ যাওঁ f2x ত দিয়া আছে যে a1x. গতিকে ইয়াত যেটো দিয়া আছে a1 এটো কনস্ট্যান্ট ফাংশন হ'ব.
কনষ্টেণ্ট ফাংচন হ'লে কণ্টিনিউৱাছ তাৰপিছত আমাৰ এফ অফ এক্স এইটো আমি এনেকৈ লিখিব পাৰিম g1x ইনটু g2x গতিকে g1xটো কিমান হ'ল a1 আৰু g2xটো হ'ল x গতিকে ই কনষ্টেণ্ট ফাংচন গতিকে এইটো কণ্টিনিউৱাছ আৰু g2xটো আমি গ্ৰাফৰ পৰা গম পালোঁ g2x = x মানে y = x গ্ৰাফটো গতিকে দুটা কণ্টিনিউৱাছ ফাংচন প্ৰপাৰ্টি নাম্বাৰ 2 পৰা আমি কি পাম গতিকে যেতিয়া দুটা ফাংচন কণ্টিনিউৱাছ হ'ব সিহঁতৰ মাল্টিপ্লিকেশ্যনো কণ্টিনিউৱাছ হ'ব সেই পইণ্টত এতিয়া g1x = a1 আৰু g2x = x দুটা কণ্টিনিউৱাছ ফাংচন হয় সেইকাৰণে ইহঁতৰ মাল্টিপ্লিকেশ্যনটো কি আছিলে a1x গতিকে f2x = আমি কি পাম কণ্টিনিউৱাছ আমি এনেকৈও দেখাব পাৰোঁ তেনেকৈ আমি f3x up to fnx লৈকে আমি কণ্টিনিউৱাছ দেখাব পাৰিম এতিয়া আমাৰ কি আছিলে pxটো কিমান আছিলে আমাৰ f1x plus f2x up to fnx এতিয়া প্ৰপাৰ্টি নাম্বাৰ 1 পৰা আমি কি পাম প্ৰপাৰ্টি নাম্বাৰ 1 ছিলে যে যেতিয়া দুটা বা তাতকৈ অধিকো হ'ব পাৰে বা যেতিয়া দুটা কণ্টিনিউৱাছ ফাংচন থাকিব সিহঁতৰ এডিশ্যনটো আমাৰ কণ্টিনিউৱাছ হ'ব গতিকে f1x f2x up to fnx গোটেইখিনি আমাৰ হ'ল কণ্টিনিউৱাছ গতিকে সিহঁতৰ এডিশ্যনটো বা প্লাছ কৰিলে আমি কণ্টিনিউৱাছ ফাংচনে পাম গতিকে pxটো আমাৰ এইটো যিটো পলিনমিয়েল ফাংচন ইজ অলৱেজ কণ্টিনিউৱাছ ফাংচন গতিকে px is continuous function by property 1 কাৰণ প্ৰপাৰ্টি নাম্বাৰ 1ত দিয়া আছিল যেতিয়া দুটা ফাংচন কণ্টিনিউৱাছ থাকিব কোনোবা এটা পইণ্টত আৰু সিহঁতৰ যোগফলটো আমাৰ কণ্টিনিউৱাছ হ'ব সেই পইণ্টত গতিকে সেইটো প্ৰপাৰ্টি ইউজ কৰি আমি পলিনমিয়েল ফাংচনটো আমি কণ্টিনিউৱাছ বুলি দেখাব পাৰিলোঁ